হেল্ল' এভৰিৱান, ইয়াৰ ৰাতিপুৱা গৰম পানী কুহুমীয়া গৰম পানী এগিলাচ খাই লওঁ। সদায় লাল চাহ বনাই আছোঁ। ৰাতিপুৱা চাহ আৰু এনেকৈ খোৱা হয়। ছোৱালীলৈ খিচিৰি, বিট, সৰু মানিমুনি, মগু দালি আছে, বৰ মানিমুনি আছে। এনেকৈ কুকাৰত 12-13টামান চিটি মৰাই পানী ধুনীয়াকৈ সিজি যাব। তেতিয়া পানী অলপ জোখমতে দি মেলি ড্ৰাই ফ্ৰুট দি দিম। চব মিক্স ড্ৰাই ফ্ৰুট ভাজি পেলাই পিচি থোৱা আছে। মই ইমান ভিডিঅ' আজিলৈকে এনেকৈ বনোৱা নাই, এইটো প্ৰথম ব্লগ কৰিছোঁ। কেমেৰা কোৱালিটি ইমান ভাল নহয়, ইমান ভালকৈ নাজানো। যদি ভাল লাগে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াত ড্ৰাই ফ্ৰুট দি দিছোঁ, 1.5 চামুচমান দিছোঁ। এটা চিটি মৰাই ল'ম, সিজি যাব তেতিয়া ধুনীয়াকৈ। নহ'লে অকণমান বনোৱা হয়তো, তাত কেইবাটাও মানে চিটি মাৰিব লাগে, নহ'লে ভালকৈ নিসিজে। ছোৱালীবিলাকে প্ৰায়ভাগ এনেকৈ খোৱা হয়, খিচিৰি বনাই দিয়ে। একেবাৰে মন নকৰে বস্তু খাবলৈ। এয়া হৈ গ'ল খিচিৰি ৰেডি। মই মানে মিক্সিত নিপিছোঁ আৰু খাবলৈ মানে বেয়া পাই তাই। মই এনেকৈ গিলাচ এটা লৈ লওঁ, এনেকৈ অকণমান পিচি দিওঁ, হৈ যায়। বেছি মেহনতো নহয়, এনেই অলপ পিচি দিলে হৈ গ'ল আৰু। মিক্সিত পিচি থাকিলে বহুত ডাঠ হৈ যায় বস্তুটো, সেইকাৰণে এনেকৈ এয়া হৈ গ'ল ধুনীয়াকৈ। দেখিলে পিচ খাই গ'ল। এয়া বায়ে বটলত আৰ্ট কৰি থৈছে, ভাল লাগিছে ন দেখিবলৈ। ছোৱালীক এনেকৈ ৱাকাৰতে বহাই লৈছোঁ, খোৱালোঁ। এয়া এইটো কোনে খুৱাই বাৰু, মই এইটো খুৱাই থাকোঁ নি, ভিটামিন D3। এয়া ৰাতিপুৱা ভাত বনাবলৈ চব্জি, ফ্ৰেঞ্চবিন, সৰু আলু ভাজিম। মই ভাজিহে বনাইছোঁ, মায়ে দালি ভাত বনাইছে। ছোৱালীও খেলি আছে ওচৰতে, তাইকো বহাই লৈছোঁ। পিঁয়াজ দিলোঁ, এতিয়া আৰু অলপ পাছতে হৈ যাব। ভাল লাগে ফ্ৰেঞ্চবিন, সৰু আলু এনেকৈ ভাজি খাই। মায়ে বনালে বেঙেনা ফ্ৰাই। বেঙেনা ফ্ৰাই মই কৰিছিলোঁ দেই, বেঙেনা ফ্ৰাই কৰিলোঁ, কাচকল ফ্ৰাই কৰিলোঁ। মায়ে দালি ভাত, এয়া দালি জুইত বনাই আছে। জুইতে বনোৱা হয় আমাৰ দালি আৰু ভাতটো। তাৰপিছত সৰু মাছৰ চাটনি বনাইছে। ভাজি হ'লেই আৰু। বেছি দীঘলীয়া কৰি থকা নাই ব্লগ, প্ৰথম বনাইছোঁতো সৰুকৈ বনাই থৈছোঁ। থালিখন ধুনীয়াকৈ সজালোঁ।